গোলকগঞ্জৰ পূব গাইখোৱা দ্বিতীয় খণ্ডত শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰত মহানাম যজ্ঞানুষ্ঠানৰ আজি শুভ অধিবাস। এই সম্পৰ্কে আমাৰ সাংবাদিক অমিতাভ কৰ্মকাৰী যুগত এক প্ৰতিবেদন আগবঢ়াইছো। জয় ৰাধে। মই বৰ্তমান উপস্থিত আছো পূব গাইখোৱা দ্বিতীয় খণ্ড বৰধাম শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰ প্ৰাংগণত আৰু ইয়াত আজিৰ পৰা তাৰক ব্ৰহ্ম মহানাম যজ্ঞানুষ্ঠানৰ শুভ অধিবাস আৰু এই শুভ অধিবাসৰ যি পানী আনায়ন কৰাৰ যি শুভ কাৰ্য, সেই কাৰ্যসূচীত সকলো ভক্তবান ৰাইজে ইয়াত আহি উপস্থিত হৈছে। ইয়াৰ যি সামগ্ৰিক দৃশ্য, সেই দৃশ্যখিনি মোৰ সহযোগীয়ে দেখাই আছে। আৰু এইদৰে পূব গাইখোৱা দ্বিতীয় খণ্ড বৰধাম শ্ৰী শ্ৰী শ্যাম সুন্দৰ হৰি মন্দিৰ প্ৰাংগণৰ মহানাম যজ্ঞানুষ্ঠানৰ পানী আনায়ন কৰাৰ কাৰ্যসূচী চলি আছে আৰু মোৰ লগত বৰ্তমান ৰাইজ আছে আৰু বিষয় ববিয়া আছে। মই এখেতৰ পৰা শুনিব বিচাৰিম যে হয় দাদা, আপোনাৰ ওচৰলৈ পোনে পোনে আহিছো, কি ক'ব? হয়, আমি আজি যি গাইখোৱা শ্যাম সুন্দৰ হৰি মন্দিৰৰ যি মহানাম যজ্ঞানুষ্ঠান আৰম্ভ কৰিছো, ইয়াতে আপোনালোকে অহাত আপোনালোকক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছো। দ্বিতীয় কথা হ'ল, আমাৰ এই যিখন মহানাম যজ্ঞ অনুষ্ঠান, এই মহানাম যজ্ঞ অনুষ্ঠানখন প্ৰতি বছৰে আমাৰ হৈ থাকে। এইবুলিও আমি জানুৱাৰী মাহৰ 20 তাৰিখৰ পৰা এই যজ্ঞ অনুষ্ঠানখন আৰম্ভ কৰিছো। এই যজ্ঞ অনুষ্ঠানৰ আজি আমাৰ শুভাৰম্ভ হ'ল। এই শুভ আৰম্ভণিত আমাৰ প্ৰথম হ'ল গংগাজল আনয়ন। এই গংগাজল আনয়নৰ কাৰণে আজি আমি গংগা নৈৰ পাৰত উপস্থিত হৈছো। ইয়াত ভক্তসকলে সকলোৱে মিলিত হৈ আমি যি গংগাধৰ নৈৰ পানী অনাৰ কাৰণে যি আমাৰ নিয়ম নীতি পালন কৰিব লাগে, সেই উপলক্ষে উপনীত হৈ আমি নিয়ম পালন কৰি আছো, গংগা পূজা কৰি আছো। আৰু গংগা পূজাৰ পিছত গংগাধৰ নৈৰ পানী লৈ আমি মন্দিৰ প্ৰাংগণত যাম। এই মন্দিৰ প্ৰাংগণত গৈ আজি আমাৰ সন্ধিয়া শুভ অধিবাস হ'ব আৰু ৰাতিপুৱা 6 বজাৰ পৰা নাম কীৰ্তন আৰম্ভ হ'ব। অষ্টপ্ৰহৰ ব্যাপী এই মহানাম চলি থাকিব। মহানাম চলি থকাৰ পিছত পিছদিনাখন অৰ্থাৎ পৰহি দিনা আমাৰ দধিমঙ্গল ভংগ হ'ব। নগৰ কীৰ্তনৰ পিছত দধিমঙ্গল ভংগ হ'ব, তাৰপিছত মহন্ত বিদায় হ'ব। মহন্ত বিদায়ৰ পিছত আমাৰ এই অনুষ্ঠান সমাপন হ'ব। অনুভৱ কেনেকুৱা হৈছে? অনুভৱ আমাৰ বহুত ভাল লাগিছে। অন্যান্য অঞ্চলৰ দৰে আমাৰ ইয়াত যথেষ্ট ভক্তবৃন্দৰ সমাগম হৈছে, সকলোৱে আনন্দ উপভোগ কৰি আছে। আৰু আমি জানো, আমি কীৰ্তনত শুনিবলৈ পাইছো যে হৰিনামৰ ধ্বনি যিমান দূৰলৈকে যায়, সিমান দূৰলৈকে যিমানবোৰ অমংগল আছে, অপায় অমংগল আছে, সকলোবোৰ আঁতৰ হয়। সেইকাৰণে আমাৰ সনাতন ধৰ্ম মতে ঠায়ে ঠায়ে প্ৰতিখন মন্দিৰতে ঠায়ে ঠায়ে আমাৰ মহানাম যজ্ঞ অনুষ্ঠান হৈ থাকে। কোনোবাই অষ্টপ্ৰহৰ দেৱী কৰে, কোনোবাই 16 প্ৰহৰ, কোনোবাই 32 প্ৰহৰ দেৱী কৰি থাকে। আমি এই অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে অষ্টপ্ৰহৰ ব্যাপী এই মহানাম যজ্ঞ অনুষ্ঠান চলাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হৈ একত্ৰিত হৈছো। আৰু সকলোকে আমি অনুৰোধ কৰিছো, সকলোৱে যাতে এই মহানাম যজ্ঞ অনুষ্ঠানত আহি আমাক সহযোগিতা আগবঢ়ায় আৰু অনুষ্ঠানখন সুচাৰুৰূপে পৰিচালনা কৰাৰ কাৰণে সহযোগ প্ৰদান কৰে। ৰাধে ৰাধে। ৰাধে ৰাধে। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্ল'বেল ND 24/7।